হেল্ল' এভৰিৱান, আকৌ এটা মই পাৰ্চেল আনবক্সিং কৰিব লৈছোঁ। আৰু পাৰ্চেল বুলি ক'লে আজিকালি ইমানেই এক্সাইটমেণ্ট হৈ থাকে যে কেঁচি ক'ত আছে তাকো আনিবলৈ পাহৰি গ'লোঁ। কিন্তু অৱশেষত কি ক'ম, ইমানেই ভালকৈ পাৰ্চেলটো পেকিং হৈ আহিছে, কেঁচি নোহোৱাকৈ মই খুলিবই পৰা নাই। আৰু কুঁহিক কৈছোঁ যে প্লিজ দেহাক কেঁচিখন আনি দিয়া বুলি। আৰু এইটো হৈছিলে এটা ৰাখী গিফ্ট, হোম ডেকৰ হয়। 3টা আহিছে হোম ডেকৰ বস্তু। আৰু মায়েও আহি বহি লৈছেহি কিনো আহিছে পাৰ্চেলত বুলি। ইমান ধুনীয়াকৈ পেকিং আহিছে, বস্তুটো যাতে একো ডেমেজ নহয় তাৰ বাবে ইমান ধুনীয়া পেকেজিং আছিলে। আৰু এয়া হৈছে 3টা হোম ডেকৰ বস্তু। এটাত আছে তাল বজোৱা, এটাত পেঁপা বজাই থকা, আৰু এটাত এনেকৈ ঢোল বজাই থকা 3টা হোম ডেকৰ আইটেম হয়। এয়া পঠাইছে বিহাৰৰ পূজা দিদি আৰু ব্ৰিজেশ ভৈয়াই। ৰাখী গিফ্ট বহুত ধুনীয়া, মেটেৰিয়েলটো হয়, বস্তুটো বহুত ধুনীয়া। থেংক ইউ পূজা দিদি ইমান ধুনীয়া গিফ্ট দিয়াৰ বাবে।